সো ডিয়ার ফ্রেন্ডস, এইখন ভিডিঅ'ত আমি আলোচনা কৰিম যে ৫,৫৫০টা পোষ্টৰ ক্ষেত্ৰত হায়েষ্ট তিনিখন ডিষ্ট্ৰিক্ট আৰু লয়েষ্ট কাট অফ যোৱা তিনিখন ডিষ্ট্ৰিক্ট। আৰু এইখন আমাৰ লয়াৰ প্ৰাইমেৰী স্কুলৰ হয়, এল পি স্কুলৰ আৰু এছামিজ মিডিয়ামৰ এইখিনি কাট অফ আলোচনা কৰিম। চ' প্ৰথমে আহিছোঁ আমি অ' বি চি এম অ' বি চিলৈ। যদি অ' বি চি এম অ' বি চিৰ কথা আমি চিন্তা কৰোঁ, হায়েষ্ট কাট অফ গৈছে আমাৰ দৰং ডিষ্ট্ৰিক্টত, আৰু দৰং ডিষ্ট্ৰিক্টত কাট অফ গৈছে 61.340। ছেকেণ্ড হায়েষ্টত আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট 60.870, আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট, য'ত কাট অফ গৈছে 60.673। এতিয়া আহিছোঁ আমি লয়েষ্ট কাট অফৰ ক্ষেত্ৰত। চ' লয়েষ্ট অ' বি চি এম অ' বি চিৰ ক্ষেত্ৰত লয়েষ্টত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট 59.092, আৰু ছেকেণ্ড লয়েষ্টৰ ক্ষেত্ৰত আছে আমাৰ চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট 59.383, আৰু থাৰ্ড লয়েষ্টত আছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট, য'ত 59.504। এতিয়া আহিছোঁ আমি অ' বি চি এম অ' বি চি উইমেন ৰিজাৰ্ভেশ্যন, আমাৰ ফাইনেল লিষ্টখনৰ কাট অফ এইখন। চ' অ' বি চি এম অ' বি চি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হায়েষ্ট গৈছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট 61.722, ছেকেণ্ড হায়েষ্টত আছে আমাৰ দৰং ডিষ্ট্ৰিক্ট 61.704, আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট, য'ত কাট অফ গৈছে 61.402। এতিয়া আমি লয়েষ্টলৈ আহিছোঁ। অ' বি চি এম অ' বি চিৰ ক্ষেত্ৰত লয়েষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট হৈছে আমাৰ মাজুলী 58.092, আৰু ছেকেণ্ড লয়েষ্টত আছে আমাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্ট 59.348, আৰু থাৰ্ড লয়েষ্টত আছে আমাৰ কি ধেমাজি ডিষ্ট্ৰিক্ট, য'ত কাট অফ গৈছে 59.771। এতিয়া আহিছোঁ আমি ইউ আৰলৈ। চ' ইউ আৰ কেটাগৰীত হায়েষ্ট গৈছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট 66.288, আৰু ছেকেণ্ড হায়েষ্টত আছে দৰং ডিষ্ট্ৰিক্ট 65.018, আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট, কাট অফ গৈছে আমাৰ 63.866। এতিয়া আহিছোঁ আমি ইউ আৰ কেটাগৰীৰ লয়েষ্ট লৈ। চ' ইউ আৰ কেটাগৰীৰ লয়েষ্টত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট 60.358, ছেকেণ্ড লয়েষ্টত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট 60.451, আৰু থাৰ্ড লয়েষ্টত আছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট 60.789। এতিয়া ইউ আৰৰ পিছত আছে আমাৰ ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যন। চ' ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট 70.361, আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ দৰং ডিষ্ট্ৰিক্ট, দৰঙত আছে 66.246, আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ 65.488। চ' এইখিনি হ'ল আমাৰ ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যন। এতিয়া আহিছোঁ ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যন লয়েষ্টৰ ক্ষেত্ৰত। লয়েষ্ট চাউথ চালমাৰা আছে 60.219, আৰু ছেকেণ্ড লয়েষ্টত আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট 61.093, আৰু থাৰ্ড লয়েষ্টত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট 61.270। এতিয়া ইউ আৰৰ ক্ষেত্ৰত আমাৰ সমাপ্ত হ'ল। এতিয়া আহিছোঁ আমি এছ চি কেটাগৰীলৈ। চ' এছ চি কেটাগৰীৰ হায়েষ্টত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট, য'ত আছে 58.379, ছেকেণ্ড হায়েষ্টত আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট 57.829, আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট 57.718। এতিয়া আহিছোঁ আমি এছ চি লয়েষ্ট কেটাগৰীলৈ। চ' লয়েষ্ট কাট অফ ক'ত ক'ত গৈছে এছ চিৰ ক্ষেত্ৰত। লয়েষ্টত আছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 55.343, ছেকেণ্ড লয়েষ্টত আছে আমাৰ দৰং ডিষ্ট্ৰিক্ট, য'ত কাট অফ গৈছে আমাৰ 55.784, আৰু থাৰ্ড লয়েষ্টত এছ চি কেটাগৰীত থাৰ্ড লয়েষ্টত আছে মৰিগাঁও ডিষ্ট্ৰিক্ট, কাট অফ গৈছে আমাৰ 56.017।
এতিয়া আহিছোঁ আমি SC কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন SC কেটাগৰীত হায়েষ্ট হৈছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট 60.420 আৰু ছেকেণ্ড হায়েষ্টত আছে নলবাৰী ডিষ্ট্ৰিক্ট 59.861 আৰু থাৰ্ড হায়েষ্টত আছে গোলাঘাট ডিষ্ট্ৰিক্টত কাট অফ গৈছে 58.995। এতিয়া আহিছোঁ আমি SC উইমেন কেটাগৰী লয়েষ্টৰ ক্ষেত্ৰত প্ৰথমে আছে লয়েষ্টত আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 56.074, ছেকেণ্ড লয়েষ্টত গৈছে ধেমাজি 56.079 আৰু থাৰ্ড লয়েষ্টত আছে দৰং ডিষ্ট্ৰিক্ট 56.863। এতিয়া আহিছোঁ আমি STP কেটাগৰীত হায়েষ্টত আছে আমাৰ হায়েষ্ট কাট অফ গৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট 58.491, ছেকেণ্ড হায়েষ্টত নগাঁও ডিষ্ট্ৰিক্ট 56.758 আৰু থাৰ্ড হায়েষ্টত আছে মাজুলী ডিষ্ট্ৰিক্ট কাট অফ হৈছে আমাৰ 55.390। এতিয়া আহিছোঁ আমি SC কেটাগৰী লয়েষ্ট কাট অফ ডিষ্ট্ৰিক্টছ লয়েষ্ট গৈছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট 53.880, ছেকেণ্ড লয়েষ্টত আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট 54.126 আৰু থাৰ্ড লয়েষ্টত আমাৰ সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট এইটো হৈছে আমাৰ 54.250। এতিয়া আহিছোঁ আমি STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট নগাঁৱত কিমান গৈছে উইমেন ৰিজাৰ্ভেশ্যন STP কেটাগৰী 57.931, ছেকেণ্ড হায়েষ্টত আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট 57.662 আৰু থাৰ্ড হায়েষ্টত আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আছে 57.508। এতিয়া আহিছোঁ আমি STP উইমেন ৰিজাৰ্ভেশ্যন লয়েষ্ট কেটাগৰী সাউথ সালমাৰা মানকাছাৰ লয়েষ্ট কাট অফ গৈছে 54.348, ছেকেণ্ড লয়েষ্টত আছে শোণিতপুৰ ডিষ্ট্ৰিক্ট 54.601 আৰু থাৰ্ড লয়েষ্টত আছে মাজুলী ডিষ্ট্ৰিক্ট তাত গৈছে আমাৰ 55.048। যেহেতু লয়েষ্টৰ কথা আলোচনা কৰি আছোঁ গতিকে এইটো নম্বৰবিলাক কাট অফবিলাক ঊৰ্ধ্ব ক্ৰমত গৈ আছে, এচেণ্ডিং অৰ্ডাৰত গৈ আছে, সৰুৰ পৰা ডাঙৰলৈ গৈ আছে। এতিয়া আহিছোঁ আমি ST হিলছ। ST হিলছৰ ক্ষেত্ৰত হায়েষ্ট কাট অফ গৈছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট নগাঁৱত 56.702। আচলতে ইয়াত হায়েষ্ট লয়েষ্ট বুলি ক'বলৈ একো নাই, কাৰণ হায়েষ্ট লয়েষ্ট আমাৰ ST হিল যে আছে ST হিলৰ কাৰণে আমাৰ এখনেই ডিষ্ট্ৰিক্ট আছিলে নগাঁও ডিষ্ট্ৰিক্ট, বাকী ডিষ্ট্ৰিক্টবিলাকত ST হিলছৰ বাবে কোনো ভেকেঞ্চি নাছিলে, গতিকে ইয়াত হায়েষ্ট লয়েষ্টৰ কথাই নাহে। এজনে ছাত্ৰ গতিকে ৰোল নম্বৰ 1 হৈছে ছাত্ৰ এজন, তেনেকুৱা অৱস্থা। এতিয়া আহিছোঁ আমি ST হিল উইমেন ৰিজাৰ্ভেশ্যন। ST হিল উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোনো ডিষ্ট্ৰিক্টেই নাই, ইয়াত কোনো ডিষ্ট্ৰিক্টতেই কি নাছিলে ভেকেঞ্চি নাছিলে ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে। এতিয়া আহিছোঁ আমি টি ট্ৰাইবলৈ। টি ট্ৰাইবৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট যোৰহাটত 56.474 আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট 55.159 আৰু থাৰ্ড হায়েষ্টত আছিলে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট গোলাঘাটত 54.313। এতিয়া আহিছোঁ আমি টি ট্ৰাইব। টি ট্ৰাইবৰ ক্ষেত্ৰত আমাৰ কি হৈছে লয়েষ্টত আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 52.303, ছেকেণ্ড লয়েষ্টত আছে নগাঁও ডিষ্ট্ৰিক্ট 52.391 আৰু থাৰ্ড লয়েষ্টত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট 52.508। এতিয়া আহিছোঁ আমি টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন। টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট 56.901
আৰু ছেকেণ্ড হায়েষ্টত আছে শালমাৰা ডিষ্ট্ৰিক্ট, তাত গৈছে 56.446, আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট, নগাঁৱত গৈছে 55.288। এতিয়া আহিছোঁ আমি টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন। টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত লয়েষ্টত আছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 52.526, ছেকেণ্ড লয়েষ্টত লখিমপুৰ ডিষ্ট্ৰিক্ট 53.017, আৰু থাৰ্ড লয়েষ্টত শোণিতপুৰ ডিষ্ট্ৰিক্ট 53.268। এতিয়া আহিছোঁ আমি PWD কেটাগৰী। চ' PWD কেটাগৰীত হায়েষ্টত আছে নগাঁও ডিষ্ট্ৰিক্ট 58.073, ছেকেণ্ড হায়েষ্টত আছে নলবাৰী ডিষ্ট্ৰিক্ট 57.689, আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট 55.866। এতিয়া PWD লয়েষ্টৰ ক্ষেত্ৰত আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট লয়েষ্টত আছে 53.806, ছেকেণ্ড লয়েষ্টত শোণিতপুৰ ডিষ্ট্ৰিক্ট 55.487, আৰু যিহেতু ইয়াত কি PWDৰ কাৰণে আমাৰ অকল 5খনেই ডিষ্ট্ৰিক্ট আছিল, চ' সেই 5খন ডিষ্ট্ৰিক্ট হৈছে নগাঁও, নলবাৰী, মৰিগাঁও, শোণিতপুৰ। চ' নগাঁৱত হায়েষ্ট গৈছে, নলবাৰীত তাতকৈ কম, মৰিগাঁৱত তাতকৈ কম, আৰু শোণিতপুৰত তাতকৈ কম গৈছে। চ' কাট অফখিনি এনেকুৱা গৈছে, যিহেতু আমাৰ 6খন ডিষ্ট্ৰিক্ট নাই, গতিকে থাৰ্ড লয়েষ্টৰ কথা ইয়াত নাহিব। এতিয়া আহিছোঁ PWD উইমেনৰ ৰিজাৰ্ভেশ্যন। PWD উইমেনৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট 58.746, ছেকেণ্ড হায়েষ্টত আছে আমাৰ যোৰহাট 56.874, আৰু থাৰ্ড হায়েষ্টত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট 53.686। এতিয়া আহিছোঁ আমি PWD উইমেন ৰিজাৰ্ভেশ্যন লয়েষ্ট ডিষ্ট্ৰিক্ট। লয়েষ্টত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট। গতিকে ইয়াত আচলতে আমাৰ ডিষ্ট্ৰিক্ট আছিল চাৰিখন ডিষ্ট্ৰিক্টত PWD উইমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে ভেকেঞ্চি আছিল। সেই চাৰিখন হৈছে মৰিগাঁও, যোৰহাট, লখিমপুৰ, নগাঁও এইকেইখনে। গতিকে ইয়াত লয়েষ্টৰ ক্ষেত্ৰত এইখনে দিয়া হৈছে, কাৰণ 4খন ডিষ্ট্ৰিক্ট আছিল, 4খনৰ ভিতৰত মৰিগাঁও হায়েষ্ট কাট অফ, যোৰহাট ছেকেণ্ড হায়েষ্ট, আৰু লখিমপুৰ থাৰ্ড হায়েষ্ট, আৰু তাৰ তলতে আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট, আৰু বাকী ইয়াত কিন্তু দিয়া হোৱা নাই, কাৰণ ডিষ্ট্ৰিক্টে নাই। চ' এইখিনি আছিল আমাৰ হায়েষ্ট আৰু লয়েষ্ট LPৰ ক্ষেত্ৰত। চ' আপোনালোকে দেখিব পাৰিলে, আৰু এটা কথা মনত ৰাখিব, যিসকল 4500টা পষ্টৰ বিপৰীতে এপ্লাই আপোনালোকে কৰিছে, আপোনালোকে বেছি চিন্তা কৰিব নালাগে। ইয়াত যেনেকুৱা কাট অফ গৈছে, তাতকৈ 1ৰ পৰা 2 নম্বৰ লৈ নম্বৰ কাট অফ কমি যোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু যিসকলে এপ্লাই কৰিব পৰা নাই বা অতি কম নম্বৰ আছে, তেখেতসকললৈ মোৰ এটা ছাজেশ্যন হ'ল যে আপোনালোকে ফেব্ৰুৱাৰীৰ চিটেটটো আপোনালোকে ধুনীয়াকৈ দিয়ক, আৰু পৰৱৰ্তী পৰ্যায়ত কিন্তু আৰু 4699টা পষ্টৰ এডভাৰটাইজ দিয়াৰ সম্ভাৱনা আছে। ইলেকশ্যনৰ আগতে এডভাৰটাইজ দিয়া হ'ব, গতিকে সেইখনত আপোনালোকে ভাল মাৰ্ক এটা তুলি চিটেটৰ পৰা আপোনালোকে তাত এপ্লাই কৰি দিয়ক। ধন্যবাদ জনাইছোঁ সকলোকে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।